সংস্কাৰৰ পিছত সংস্কাৰ কিন্তু তাৰ পিছতো শিক্ষা নহল ASSEBৰ চিপাঝাৰত নাহিল মেট্ৰিকৰ প্ৰশ্ন কাকত থানাত প্ৰশ্ন কাকত বিচাৰি বিদ্যালয় কৰ্তৃপক্ষৰ হাহাকাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই চিপাঝাৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বেমেজালি 9 বজাৰ পিছতো কেন্দ্ৰটোলৈ নাহিল প্ৰশ্ন কাকত চিপাঝাৰ আৰক্ষী থানাত প্ৰশ্নৰ টোপোলা বিচাৰি হাহাকাৰ কৰে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় কৰ্তৃপক্ষৰ হেঁচাৰ পিছতে গুৱাহাটীৰ পৰা নিয়া প্ৰশ্ন কাকতেৰে 1 ঘণ্টা 15 মিনিট পলমকৈ পৰীক্ষা অনুষ্ঠিত কৰা হয় ঘটনাক কেন্দ্ৰ কৰি পৰীক্ষা কেন্দ্ৰটোত সৃষ্টি হয় তীব্ৰ উত্তেজনা আৰক্ষীৰ গাফিলতিৰ বাবে 1.5 ঘণ্টা পলমকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ অভিযোগ অভিভাৱক তথা দল সংগঠনৰ পৰীক্ষা কেন্দ্ৰটোত আছিল প্ৰায় 300 ছাত্ৰ-ছাত্ৰী দিব পৰা নাই সেৱা কৰ্তৃপক্ষই চিপাঝাৰ থানাৰ পৰা পেপাৰ উলিয়াই দিব পৰা নাই এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা সেৱাত এজন অকমান্য মানুহ আজি 10 বছৰ আগতে ৰিটায়াৰ্ড হোৱা মানুহ এজনক এতিয়াও চেয়াৰমেন দি বুৱাই থৈ দিছে ইয়াৰ লক্ষ্য উদ্দেশ্য কি অসমীয়া মাধ্যমৰ যিটো শিক্ষা ব্যৱস্থা ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ কাৰণে বুৱাই থৈ দিছে নেকি পৰৱৰ্তী সময়ত চিপাঝাৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটোত দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ইমান অৱহেলা কৰিছে তাৰ কাৰণে আমি শিক্ষা বিভাগক ধিক্কাৰ দিছোঁ অভিভাৱক হিচাপত যাতে ভৱিষ্যতত এনেকুৱা আৰু নহয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ ইপিনে জোনাই বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত বৈষম্যমূলক সিদ্ধান্তক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া অভিযোগ মতে চৰকাৰী আৰু অপ্ৰাদেশিকৃত বিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলক গৰম কাপোৰ পিন্ধি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰা হয় ফলত ঠাণ্ডাত গৰম কাপোৰ অবিহনেই পৰীক্ষাত বহিবলৈ বাধ্য হয় শিক্ষাৰ্থীসকল ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বেচৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটাক জেকেট পিন্ধি সোমাইছে আৰু চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটাক পিন্ধি সোমাব দিয়া নাই চেকিং কৰিছে এইটো কাৰণে আমি বেয়া পাইছোঁ অসুবিধাটো এইটো হৈছে মানে বেচৰকাৰী স্কুলৰ ল'ৰা ছোৱালীকেইটাক চব জেকেট পিন্ধি সোমাই গৈছে ব্লেজাৰ পিন্ধি সোমাই গৈছে আৰু চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীক কোনো পিন্ধিব দিয়া নাই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দি শীঘ্ৰে তদন্তৰ দাবী জনাইছে অভিভাৱকসকলে লগতে ভৱিষ্যতে এনে বৈষম্যমূলক আৰু শিক্ষাৰ্থী বিৰোধী সিদ্ধান্তৰ পুনৰাবৃত্তি নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে সকলোৱে চিপাঝাৰৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট